আপোনালোকে নাভাবিব যে ইমান সৰু সৰু শিশুবিলাক অপহৰণ কৰি কি কৰে। বেছিদিন হোৱা নাই কেৰালাৰ হাইকোৰ্টৰ অশ্বিনী উপাধ্যায় নামৰ এজন অধিবক্তা, হাইকোৰ্টৰ অধিবক্তা হয়, তেখেতে নিজে কৈছে যে অসম, বিহাৰ, পশ্চিমবংগ মানে ভাৰতবৰ্ষৰ বহুত ঠাইৰ পৰা সৰু সৰু শিশু লৈ যায় ধৰ্মান্তৰণ কৰে। ধৰা পৰিলে ৭,৫০০ শিশু আৰু চববিলাকৰ খাতনা কৰা হৈছিলে, মানে মুছলমানী কৰা হৈছিলে। আৰে ভাই কিয় লাগিলে আৰু জনম দিয়ক না আপোনালোকে, এনেওতো অভ্যাস আছে ন আপোনালোকৰ, আৰু জনম দিয়ক আৰু বিয়া পাতক। কিন্তু আমাৰ মাত্ৰ 2জন বাচ্চা দিয়ে, আমাৰ মানুহে মাত্ৰ 1জন দিয়ে, মাত্ৰ 2জন দিয়ে, তাৰে পৰা আপোনালোকে লৈ যায়নে? কি ক'ম আপোনালোকক, ক'লেতো বেয়া পায় যে আমাক মানে হিংসা কৰে, আমাক বেয়া পায়, তেনেকুৱা মানে খং উঠে। কি ক'ম, যদি আপোনালোকে সঁচাকৈ ভাল মানুহ হয় ন, এইবিলাকত ছাপোৰ্ট কৰিব, গম পাইছে, এইবিলাকত হেৰি কৰিব বন্ধ কৰাৰ কাৰণে। আপোনালোকৰ এনেও আছে 57খন দেশ আছে, 1400 বছৰত আপোনালোকে 57খন দেশ বনালে, আৰু কিমান লাগে ভাই? গোটেই পৃথিৱীখন আপোনালোককে লাগে নেকি? কি আপোনালোকে কি গোটেই পৃথিৱীখন আপোনালোকৰ হোৱাৰ পিছতো কি শান্তি পাব নেকি? এতিয়া পাইছে নেকি? পাকিস্তান ল'লে, আফগানিস্তান ল'লে, বাংলাদেশ ল'লে, ইৰাক ল'লে, ইৰাণ ল'লে, তাৰপিছত কি শান্তি পাইছে নেকি? কিয় আপোনালোকৰ মাজতে দেখোন লাগি থাকে, আমাৰ মাজততো নালাগে, বা খ্ৰীষ্টানৰ মাজততো নালাগে, আপোনালোকৰ মাজতে কিয় লাগে? এবাৰ ভাবিব আপোনালোকে কথাবিলাক, গম পাইছে? আমিতো মাত্ৰ, আপোনালোকেতো মাত্ৰ এজনকে মানে, তাৰে পিছতো লাগি থাকে, আৰু আমাৰতো 33 কোটি মানুহ আমি, তাৰপিছতো আমাৰ মাজত নালাগে কিয়? অলপ কিছুমান কথা ভাবিব, অলপ নিজৰ ধৰ্মৰ বিষয়ে জানিব অলপ চেষ্টা কৰিব। নাপায় দেই, নাপায় এইবিলাক।